বৰ্তমান য'ত উপস্থিত আছোঁ এয়া হৈছে পশ্চিম কৃষ্ণনগৰ কাহিলীপাৰাৰ এটা অঞ্চল আৰু এই অঞ্চলটো এটা পাহাৰীয়া অঞ্চল আৰু এই মুহূৰ্তত মই যিটো স্থানত উপস্থিত আছোঁ ঠিক মোৰ পৰা মাত্ৰ কেইমিটাৰমান তলতে এখন ঘৰ আছিল আৰু সেই ঘৰখন এতিয়া তছনছ হৈ গৈছে সেই ঘৰখনত যিটো পৰিয়াল আছিল সেই পৰিয়ালটোলৈ কালি হঠাতে তেওঁলোকৰ জীৱনলৈ অমানিশা নামি আহিছিল দেউতাক ঘৰত নাছিল সেই সময়ত মাতৃ আৰু পুত্ৰই টিভি চাই আছিল 2 বছৰীয়া পুত্ৰ আৰু মাতৃয়ে টিভি চাই আছিল সেই সময়ছোৱাতেই টিভি চাই থকাৰ সময়ছোৱাতেই কাষৰ যিটো প্লট আছে এই মুহূৰ্তত মই যিটো প্লটত উপস্থিত আছোঁ এই প্লটৰ যিখন ছাইডৰ যিখন দেৱাল আছে বাউণ্ডাৰী যিখন দেৱাল আছে সেই দেৱালখন সেই বাসগৃহটো তৰ্জা আৰু টিনেৰে নিৰ্মিত সেই বাসগৃহৰ ওপৰত পৰে আৰু চাওক কি ধৰণে কি পৰ্যায়ত বাসগৃহৰ ওপৰত এই দেৱালখন বাগৰি পৰিছে দৃশ্য দেখিলেই এই কথা অনুমান কৰিব পাৰি যে কিমান আচলতে কষ্টৰ মৃত্যু কালি সহিবলগীয়া হ'লে সেই 2 বছৰীয়া দেৱ শিশুটোৱে আৰু লগে লগে ইয়াৰ পৰা তেওঁক যদিও শিশুটিক ইয়াৰ পৰা চিকিৎসালয়লৈ লৈ যোৱা হৈছিল তাতেই আচলতে চিকিৎসকে মৃত বুলি ঘোষণা কৰে শিশুটিক আৰু তাৰপিছত এতিয়া শিশুটিক GMCHত ৰখা হৈছে তেওঁলোকৰ কিছু ফৰ্মেলিটিছৰ পিছত তেওঁক শিশুটিক লৈ যোৱা হ'ব নিজ বাসগৃহলৈ মঙলদৈত তেওঁলোকৰ ঘৰ এই পৰিয়ালৰ মুৰব্বীগৰাকীৰ নাম আছিল দিলীপ দাস তেওঁ কি কৰিছিল তেওঁ কৰিছিল যে এই যিটো প্লট আছে এই যিখিনি মাটি আছে এই মাটিৰ তেওঁ কেয়াৰটেকাৰ হিচাপে ইয়াত তেওঁ আছিল মাটিখিনি চোৱা চিতা কৰি আছিল আৰু এই যিখিনি ভূমি এইখিনি এটা বিবাদমান ভূমি বুলি কোৱা হৈছে স্থানীয় ৰাইজৰ মতে ইয়াত এই মাটিখিনিক লৈ কোৰ্ট কাছাৰীত তাত এটা গোচৰ চলি আছে গতিকে মাটিখিনিৰো এটা খেলিমেলি আছে গতিকে এই মাটিখিনিত তেওঁলোক আছিল কেয়াৰটেকাৰ হিচাপে মাটিখিনি চোৱা চিতা কৰে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে যিখন দেৱাল বাগৰি পৰিছে যিটো বাউণ্ডাৰীৰ যিটো চৌহদৰ দেৱাল বাগৰি পৰিছে সেই দেৱালখনলৈ এই মুহূৰ্তত দৰ্শকসকলে মন কৰক এই দেৱালখন যিখন আপোনালোকে এই মুহূৰ্তত টিভি স্ক্ৰীণত দেখিছে এই দেৱালৰ এটা অংশই এই ঘৰটোত এই বাসগৃহটোত বাগৰি পৰিছে আমি ইয়াৰ স্থানীয় লোকৰ সৈতেও কথা পাতিম এই গোটেই বিষয়টোক লৈ কিন্তু প্ৰথমে দেৱালখন মই এইকাৰণে দেখুৱাইছোঁ কাৰণ এই দেৱালখন দেখিলেই অনুভৱ কৰিব পাৰি মই যিটো অংশত ভাগিছে দেৱালখন ভিডিঅ' জাৰ্নেলিষ্ট নৱ ডেকা আছে আমি সেই অংশটো দেখুৱাম এই অংশটোলৈ চাওক ইয়াত যিডাল বিম দেখিবলৈ পাইছে দৰ্শকসকলে ইয়াত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছে অতি নিম্নমানৰ সামগ্ৰী এই যি দেৱাল নিৰ্মাণ কৰা হৈছিল তাত ব্যৱহাৰ কৰা হৈছে আৰু গোটেই ব্যৱস্থাটো চালেই আচলতে গম পায় কথাখিনি ভাবিলেই দুখ লাগে যে 2 বছৰীয়া শিশু গমেই পোৱা নাছিল যে এনেকুৱা বিপদ আহি আছে টিভি চাই আছিল মূৰত ৱাল পৰিল লগে লগে মৃত্যু হ'ল গতিকে কিহৰ কাৰণে গোটেই ঘটনাটো সংঘটিত হ'ল আপোনালোকৰ চকুত কি ধৰা পৰিছে এইটো তাৰমানে যি এই ৱালবিলাক বনাইছে যে এই পুৰণি বল্ডাৰৰ ৱালৰ ওপৰত এইটো ৱালখন দিছে আৰু ৱালখন দিয়া আৰু তাৰ ৱালখন যিমান ওখ কৰিছে আৰু যিমান মাটি ভিতৰত ফিলিং কৰিছে 10 ফুট প্ৰায় মাটি ফিলিং কৰিছে এই ইটাৰ ৱালখনে 10 ফুট মাটি ইয়াতে কৰিব নোৱাৰে ৰাখিব নোৱাৰে আৰু ৰডবিলাক দি দেখিছে লেণ্টাৰ ৰডবিলাক ৰড নাই আৰু পোষ্টবিলাক ভাঙি পৰিছে পোষ্টত পুতাই নাই পুৰণি বল্ডাৰৰ ৱাল এখনৰ ওপৰত পোষ্টকেইটা দি এইটো মানে একদম নিম্নমানৰ কামটো কৰাৰ বিনিময়ত এই দুৰ্ঘটনাটো ঘটিছে মানে কামৰ তেওঁলোকৰ কোনো ধৰণৰ ইয়াত একো ৰেটিঙেই তেওঁলোকৰ নাই কামত আৰু আপুনি ঠিকেই কৈছে যে আমি যদি চাওঁ বিমটো চাওঁ বিমৰ আধা অংশ ভাঙিছিল ইয়াৰ পৰা যেতিয়া প্লাষ্টাৰখিনি বা কংক্ৰিটখিনি যেতিয়া ইয়াৰ পৰা সৰি পৰিলহেঁতেন ভাগি পৰিলহেঁতেন তেতিয়া এটলিষ্ট ইয়াত ৰডকেইডাল আমি দেখিবলৈ পালোহেঁতেন কিন্তু ইয়াত ৰড দেখিবলৈ পোৱা নাই অৰ্থাৎ ৰড অবিহনে কেৱল কংক্ৰিটেৰে এটা বিম বনোৱা হৈছিল আৰু সেই বিমৰ ভৰসাতেই এখন এই ধৰণৰ ছাইড ৱাল বা চৌহদৰ এখন ৱাল তেওঁলোকে এই ধৰণে এই যি বালিমাটি সেই বালিমাটিৰ ভৰত ৰাখিবলৈ চেষ্টা কৰিছিল কিন্তু বিফল হৈছে আৰু বিফল হ'বই কাৰণ এই গোটেই নিৰ্মাণ কাৰ্যটোৱে আচলতে খুব অপৰিকল্পিতভাৱে তেওঁলোকে কৰিছিল আৰু যাৰ ফলত এই ঘটনাটো সংঘটিত হ'ল এই মাটিখিনিৰ কথা কোৱা হৈছে যে এই মাটিখিনিৰ মালিকক আপোনালোকে দেখিছেনে কেতিয়াবা মালিকৰ নাম ৰোহিত চৌধুৰী মই নাম শুনিছোঁ কিন্তু দেখা নাই মই কালি ঘটনাটো ঘটাৰ পিছতো চাগে তেওঁলোক অহা নাই মই দেখা নাই কালিও দেখা নাই মই ইয়াৰ এজন কেয়াৰটেকাৰ আছিল আমি গম পোৱা মতে মানে কেয়াৰটেকাৰ এজন আছিলে কিন্তু কেয়াৰটেকাৰজনকো আমি কালি দেখা নাই কোনো মানুহ নাই ইয়াতে দেখা নাই মানে তেওঁলোকে ইয়াৰ পৰা পলাইছে মই দেখা নাই ক'ব লাগিলে তেওঁলোকে ইয়াৰ পৰা পলাইছে কাৰণ তেওঁলোকৰ ভুল বুলি স্পষ্ট হৈছে তালা মাৰা আছে তাত তলা মাৰিছে এইটো মই অকণমান দেখুৱাম এইটো কেয়াৰটেকাৰৰ ৰুম এইখিনি ৰোহিত চৌধুৰীৰ মাটি যিখিনি কথা কোৱা হৈছে যে ৰোহিত চৌধুৰীৰ এই গোটেই প্লটটো আৰু তেওঁৰ কেয়াৰটেকাৰ এজন আছিল আৰু যিয়ে এই কাম কাজখিনি চোৱা চিতা কৰিছিল ইয়াত দেৱাল নিৰ্মাণ কৰি থকা হৈছিল আৰু এই যিটো কেয়াৰটেকাৰৰ কোঠা সেই কেয়াৰটেকাৰৰ কোঠাত এই মুহূৰ্তত তলা লাগি আছে আৰু কেয়াৰটেকাৰ কালি এই ঘটনা সংঘটিত হোৱাৰ সময়ৰ পৰা এই মুহূৰ্তত নিৰুদ্দেশ হৈ আছে যিগৰাকী ইয়াৰ স্বত্বাধিকাৰী এই মাটিখিনিৰ যিগৰাকী স্বত্বাধিকাৰী সেই স্বত্বাধিকাৰীগৰাকীও এই মুহূৰ্তলৈকে এটা খবৰো সেই পৰিয়ালটোৰ লোৱা নাই এটা পৰিয়ালৰ এটি কণমানি সন্তান নিহত হ'ল কণমানি সন্তানৰ মৃত্যু হ'ল 2 বছৰীয়া সন্তানৰ আৰু তাৰপিছতো এই মুহূৰ্তলৈকে যিগৰাকী ইয়াৰ স্বত্বাধিকাৰী আছে সেই স্বত্বাধিকাৰীয়ে কোনো ধৰণৰ ইয়াত তেওঁলোকে খা খবৰ লোৱা নাই
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ